মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নং 10 বৰদৈচিলা নামৰ কবিতাটি। চ'তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়, গছ-গছনি ঘৰ-দুৱাৰ নিয়ে উৰুৱাই। শিল-দ'ল ভাঙি মেলিছে ঢাপলি, লগত নিছে লগৰীয়া য'ত বা মাৰলি। আউল-বাউল চুলি মেলি মাৰিছা কিয়লৰ, লাহে ধীৰে গ'লেও দেখোন পাবা মাৰাৰ ঘৰ। চোতালত দিছোঁ বৰপীৰা, কাকৈ ফণি তাতে, মূৰৰ চুলি মেলাই যোৱা ৰজাৰ ৰাজবাটে। মাৰাই দিব মাধৈ ফুল, বাপেৰাই দিব খাৰু, ককায়েৰাই দিব কাপোৰ কানি, ভায়েৰাই দিব কেৰু। শুবলৈ দিব শীতল পাটি, বহিবলৈ দিব পীৰা, খাবলৈ দিব জহা ধানৰ দোৱা ভজা চিৰা। কাবৌ কৰি মাতিছোঁ আমি, লাহে ধীৰে যোৱা, আমাৰ পজা ঘৰকেইটি ভালে ভালে থোৱা। কবিজনৰ নাম হৈছে হেমচন্দ্ৰ গোস্বামী। তাৰপিছত দিছে জানো আহা। আজিৰ পৰা 50 বছৰমান আগতে ৰঙালী বিহুক চ'তৰ বিহু বুলিও কোৱা হৈছিল। আজিকালি চ'তৰ বিহুৰ ঠাইত ৰঙালী বিহু বা বহাগ বিহু বোলা হয়। কাতি বিহুক কঙালী বিহু আৰু মাঘ বিহুক ভোগালী বিহু বোলা হয়। তাৰপিছত আছে ক্ৰিয়াকলাপ। ক, পাঠভিত্তিক ক্ৰিয়া দিয়া আছে। প্ৰথমতে আছে পদ্যটো শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়ো আহা। পদ্যটো আবৃত্তি কৰা। এইকেইটা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছত দিয়া আছে উত্তৰ দিয়া। ক, বৰদৈচিলা পদ্যটো কোনে ৰচনা কৰিছে? ইয়াৰ উত্তৰ হ'ব, ইয়াত দিয়া আছে তোমালোকৰ কবি হেমচন্দ্ৰ গোস্বামী। চ'তৰ বিহুত শিল-দ'ল ভাঙি কোনে মাকৰ ঘৰলৈ ঢাপলি মেলিছে? ইয়াৰ উত্তৰ হ'ব, চ'তৰ বিহুত শিল-দ'ল ভাঙি বৰদৈচিলা মাকৰ ঘৰলৈ ঢাপলি মেলিছে। বৰদৈচিলাৰ লগৰীয়া কোন? উত্তৰ হ'ব, বৰদৈচিলাৰ লগৰীয়া য'ত বা মাৰলি। বৰদৈচিলাৰ লগৰীয়া হ'ব বা মাৰলি। মাকে বৰদৈচিলাক কি দিব? উত্তৰ হ'ব, মাকে বৰদৈচিলাক মাধৈ ফুল দিব। পদ্যটোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবৌ কৰা হৈছে? প্ৰজাবিলাকৰ ঘৰকেইটি ভালে ভালে থ'বলৈ কাবৌ কৰা হৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।